নমস্কাৰ বন্ধুসকল, মই হাতিমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ জিকাৰ লগতে তিয়হৰ খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। তাৰ মানে এইটো কি ধৰণৰ খেতি? বৰ্ষা কালত বিকিব পৰা খেতি। কোনটো মাহত গুটি দিয়া হৈছিল, খেতিৰ বয়স কিমান হ'ল, কিমান দিন পিছত খেতিত লাগন দিব, তিয়হৰ গুটি কি দিয়া হৈছিল, আৰু জিকা গছ যে দেখা পাই আছে, জিকা গছৰ গুটি কোনটো দিয়া হৈছিল, কিমান ডিষ্টেঞ্চত লগোৱা হৈছিল, কি ৰাসায়নিক সাৰ খটোৱা হ'ল, গোবৰ কিমান পৰিমাণে দিছিল, কিমান মাটি খেতি কৰা হৈছে ইয়াত। তো আজিৰ এই ভিডিঅ'টোৰ মাজত আপোনালোকৰ লগত সম্পূৰ্ণ কথাখিনি মই আলোচনা কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চালে আপোনালোকে অৱশ্যে জানিব পাৰিব যে খেতি আমি কৰোঁ ঠিকেই, কোন মুহূৰ্তত খেতি কৰিলে আমি আটাইতকৈ বেছি লাভান্বিত হ'ব পাৰিম, আৰু বৰ্ষা সময়ত কৰিবলৈ হ'লে আমি কোনটো জিকাৰ গুটি দিম, কোনটো তিয়হৰ গুটি দিলে আটাইতকৈ ভাল লাগন দিব, কিমান দিন পিছে চিঙন দিব লাগিব। তো কথাখিনি আপোনালোকে আজিৰ এই ভিডিঅ'টোৰ মাজত জানিব পাৰিব। আৰু এই ভিডিঅ'টো আপোনালোকে A to Z চোৱাৰ পিছত আপোনালোকে আৰু বেলেগ ভিডিঅ' চোৱাৰ কোনো প্ৰয়োজনে নাহিব। আপোনালোকে এই ভিডিঅ' চোৱাৰ পিছতে আপোনালোকে নিজাববীয়াকৈ খেতি কৰিবৰ কাৰণে আগ্ৰহী, মনোযোগী হ'ব। মই হাতিমে আপোনালোকক কথা দিছোঁ, আপোনালোকক এনেকুৱা ধৰণৰ সহায় সহযোগিতা কৰি থাকিম, আপোনালোকৰ খেতিত দিহা পৰামৰ্শ মই কৰি থাকিম। আপোনালোকে কেৱল গুৰুত্ব দিব খেতিৰ ওপৰত, আপোনালোকে মনোযোগী হওক। আপোনালোকৰ নিজৰ কামটো মই নিজে গৈতো কৰি দিব নোৱাৰিম, আপোনালোকে নিজৰ কৰ্মটো নিজে কৰি যাওক, আপোনালোকে আগুৱাই যাব পাৰিব, 100% সফলতা অৰ্জন কৰিব, ছাকচেছফুল হ'বই পাৰিব। তো কথা হ'ল, এই খেতি কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকে প্ৰতি বিঘাত আপোনালোকে 1 পৰা 1.5 গাড়ী গোবৰৰ সাৰৰ প্ৰয়োজন হ'ব। কেঁচু সাৰ ষ্টক কৰি ৰাখিব। প্ৰথমতে 1 গাড়ী গোবৰ সিঁচি দিলে আৰু আধা গাড়ী বা 1 গাড়ী গোবৰ আপোনালোকে খেতিত ষ্টক কৰি ৰাখি দিয়ক কৰ্ণাৰত। তাৰপিছত কি কৰিব, প্ৰতি বিঘাত আপোনালোকে ছুপাৰ ফছফেট দিব 50 কিলো, পটাছ দিব 10 কিলো, ইউৰিয়া 15, DAP 15, ধুনীয়াকৈ সিঁচিব, হাল মাৰিব, ময়াব ধূলিময় কৰিলে। এতিয়া আপোনালোকে উন্নত ধৰণৰ বীজবিলাক বজাৰৰ পৰা ক্ৰয় কৰিব, মানে এগ্ৰিকালচাৰ দোকানৰ পৰা ক্ৰয় কৰি আপোনালোকে আনি খেতিত দিবৰ কাৰণে প্ৰস্তুতি ল'ব। যিটো জিকা গছ দেখুৱাই আছোঁ, এইটো হ'ল নামধাৰী NS। এইটো নামধাৰী জিকা কিন্তু বৰ্ষাকালত বিকিবৰ কাৰণে বহুত ভাল। তাৰ লগতে আৰু আছে গ্ৰীচিডৰ প্ৰিয়া, কিন্তু এই সময়ত আপোনালোকে ৰামা, মল্লিকা এইবিলাক নিদিব। কলৰ চিডৰ আছে আৰু এটা, এইটো লগাব পাৰিব, কিন্তু নামধাৰী আৰু গ্ৰীচিডৰ প্ৰিয়া এই দুটাই কিন্তু বৰ্ষাকালত বিকিবৰ কাৰণে বহুত আটাইতকৈ তাৰমানে ভাল। এইটো গুটি দিব, এটা গুটিৰ পৰা আৰু এটা গুটিৰ দূৰত্ব 3 ফুট দিব, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 5 ফুট ৰাখিলেও যথেষ্ট। লগতে যে তিয়হৰ গছ দেখা পাই আছে, এইটো তিয়হ কি গুটি আছিল মই কৈ আছোঁ। তাৰ আগতে কৈছোঁ, আপোনালোকে যদি মোৰ চেনেলৰ এতিয়া নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিয়ক, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' ন'টিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে, আৰু তাৰ লগতে আপোনালোকে মোক আগুৱাই লৈ যোৱাত যাতে সহায় কৰে। কথা হ'ল, বৰ্তমান যিটো সময় বৰষুণ পৰি আছে, পৰি থাকক, আমাৰ উজনি অসমৰ মাটিবিলাক কিন্তু এনেকুৱা ধৰণৰ খেতিৰ বাবে বৰ উপযোগী, কিন্তু আমি খেতি কৰিব পৰা নাই, এইটো আমাৰ সমস্যা। কিয় পৰা নাই? পাৰিব। মই হাতিমে আপোনালোকক কথা দিছোঁ, আপোনালোকৰ খেতিৰ কাৰণে দিহা পৰামৰ্শ যি লাগে মই দি যাম, আপোনালোকে কেৱল খেতিৰ ওপৰত গুৰুত্ব দি যাব। ফাৰ্টিলাইজাৰ লাগে, প্ৰয়োজন লাগে, কিবা বিধান লাগে, আপোনালোকে A to Z পাই যাব। বৰ্তমান পটলৰ সময় আহিছে, পটল খেতি লগাবৰ কাৰণে শিপাৰ প্ৰয়োজন আছে, মই দিম 7002163162। আকৌ কৈছোঁ 7002163162। এইটো নাম্বাৰত হোৱাটছআপ আছে, হোৱাটছআপ কৰিব, ফোন কৰিব, মোৰ লগত যোগাযোগ কৰিব। আপোনালোকে এনেকুৱা ধৰণৰ উন্নত বিধান, উন্নত ফাৰ্টিলাইজাৰ, উন্নত ঔষধবিলাক মোৰ খেতিত যিবিলাক দিওঁ, সেইবিলাকো আপোনালোকৰ কাৰণে মই যোগান ধৰিম। এতিয়া জিকাৰ কথা ক'ম। যিটো জিকা গছ আপোনালোকে দেখা পাইছে খেতিটোত, এতিয়া কিন্তু ধুনীয়া ফুল আহিছে, দুটা এটা লাগন দিয়া আছে, গছৰ গুৰিৰ পৰা লাগন দিয়া। এইটো হ'ল নাজিয়া F1। নাজিয়া F1 বৰ্ষাকালত বিকিবৰ কাৰণে নাজিয়া F1 জিকা গছবিলাক চাইছেনে কিমান চিকচিকীয়া হৈছে আৰু কিমান ধুনীয়া হৈছে। তাৰ কাৰণেতো আপোনালোকক কৈ থাকোঁ, আপোনালোকে খেতি কৰক। ইয়াত অলৰেডি ধৰক 1 বিঘাৰ অকণমান মাটি বেছি আছে, কোনো কথা নাই, বহুত কষ্টৰ মাজেদি খেতি কৰা হৈছে, কিন্তু নহ'লে কিন্তু খেতি ইমান ধুনীয়া নহ'লে হয়। আৰু গছৰ গুৰিৰ পৰা কেনেকৈ লাগন দিয়ে মই আপোনালোকক দেখুৱাই দিছোঁ, চাব পাৰিছে। গছৰ গুৰিত একদম মাটিৰ পৰাই আৰম্ভ হৈছে, চাইছে কিমান ধুনীয়া হৈছে। বন্ধুসকল, ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব, যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব।
এনেকুৱা ধৰণৰ উন্নত ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব, আপোনালোকেও খেতি কৰি আগুৱাই যাব পাৰিব। এইটো খেতিত আপোনালোকে গ্ৰেচিয়াছ, চেমডিছ, শ্বৰ্ট, মেজগাৰ্ড, বায়'ডছ, লাব্ৰা কিলাৰ এনেকুৱা ধৰণৰ ঔষধবিলাক স্প্ৰে কৰি যাব। লগতে লখণ্ডি, জুডিঅ' পাৱাৰ এনে ধৰণৰ ফাংগিচাইডৰ ঔষধ দি যাব। ভিটামিন ৰজুতা চাই পাৱাৰ প্লাছ পিকআপ দি যাব। লগতে মিৰাকুলান এনেকুৱা ধৰণৰ ভিটামিন আপোনালোকৰ খেতিত দি গ'লে আপোনালোকৰ ফলন 3 গুণ হ'ব। ফাৰ্টিলাইজাৰ ষ্টপলাইজাৰ 95, বনাছ, কৃষি ৰাজা, হিৰোজাইম, তাৰপিছত আছে আপোনালোকৰ জিবা 26, মাৰ্বল এনেকুৱা ধৰণৰ উন্নত ফাৰ্টিলাইজাৰবিলাক দি যাব আপোনালোকৰ ফলন 3 গুণ হ'বৰ কাৰণে। তো আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই আপোনালোকক লগ পাম তাৰে কামনা লৈ ধন্যবাদ।